নমস্কাৰ প্ৰণয় টেকনিকেল চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো ছাৰ বাইদেউসকল আপোনালোকে জানে শিক্ষাসেতু অসম পৰ্টেলৰ জৰিয়তে যিমান ষ্টুডেণ্ট স্কুলৰ আছে সেই ষ্টুডেণ্টসকলৰ SDMIS আপডেট কৰিব লাগিব কাৰণ শিক্ষাসেতু অসমৰ যি পৰ্টেল আছে ইয়াতে যেতিয়া ষ্টুডেণ্ট আপডেট হ'ব সেয়া মাৰ্চ হৈ যাব ইউডাইছ 2022 আৰু 23 ডাটাৰ লগত ইয়ালৈ অলৰেডি এটা লেটাৰ ওলাইছিলে কিন্তু এতিয়ালৈকে যিটো প্ৰগ্ৰেছ এই প্ৰগ্ৰেছটো ইমান ভাল নহয় কিন্তু ইয়ালৈ আজি আকৌ এটা লেটাৰ ওলাইছে আৰু ইয়াতে ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া আছে যে আপোনালোকে সোনকালে হেক কৰিব লাগিব কেতিয়ালৈকে হেক কৰিব লাগিব আৰু লেটাৰত কি আছে সেয়া মই আপোনালোকক এই ভিডিঅ'ত দেখাব চেষ্টা কৰিম লগতে আপোনালোকৰ বহুত প্ৰশ্ন আছে শিক্ষাসেতু লৈ আপোনালোকে প্ৰব্লেম পাই আছে কি প্ৰব্লেম পাই আছে আৰু সেয়া কিবা সলিউশন আছে নে নাই সেয়া মই ডিসকাস কৰিম কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে উপকৃত হয় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আগলৈ বঢ়াব চেষ্টা কৰিব এই লেটাৰটো আহিছে শ্ৰী সঞ্জয় দত্তা SES Executive Director সামগ্ৰী শিক্ষাৰ ফালৰ পৰা আৰু লেটাৰটো আহিছে টু দা ইন্সপেক্টৰ অফ স্কুলছ অল ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ অল ডিস্ট্ৰিক্টস আৰু ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ অল ডিস্ট্ৰিক্ট মানে প্ৰতিটো ডিস্ট্ৰিক্টৰ ইন্সপেক্টৰ অফ স্কুলছ ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰলৈ আহিছে এই লেটাৰখন আৰু সাবজেক্ট হল স্ট্যাটাস অফ অনলাইন আপডেশন অফ SDMIS ইন শিক্ষাসেতু পৰ্টেল শিক্ষাসেতু পৰ্টেলত যি SDMIS ডাটা আপডেট হৈ আছে এই আপডেশনৰ স্ট্যাটাস লৈ লেটাৰটো আহিছে Sir, Madam, with reference to a subject cited above, it is to inform you that the data entry status of SDMIS is very poor. It is found that SDMIS updation completed in 21% schools. The status of students updation is only 26%. মানে অকল 21% স্কুলৰে সেই SDMIS ৰ ডাটাখিনি আপলোড কৰিছে আপডেট কৰিছে আৰু টোটেল যিখিনি ষ্টুডেন্ট আছে এই ষ্টুডেন্টৰ 26% ষ্টুডেন্টছ অকল কমপ্লিট হল ওভাৰঅল তাৰ পিছত ডিস্ট্ৰিক্ট ওয়াইজ ইয়াতে স্ট্যাটাসটো দিয়া আছে আপোনালোকে চাই আছে লেস পার্সেন্টেজৰ পৰা আৰম্ভ কৰি হাইয়েস্ট পার্সেন্টেজ লৈকে ইয়াতে দিয়া আছে হাইয়েস্ট পার্সেন্টেজ হল মাজুলী 78% তাৰ পিছত ধেমাজি 69% তাৰ পিছত শিৱসাগৰ 60%, নলবাৰী 59%, এনেকুৱা গোটেইখিনি ডিস্ট্ৰিক্টৰ স্ট্যাটাস ইয়াতে দিয়া হৈছে তাৰপিছত as you are aware that SDMIS is a part of UDIS 2022-23 and Assam is one of the few states who are maintaining SDMIS in separate system, the data entry of specific fields prescribed by the Ministry of Education Government of India should be completed immediately. যেহেতু SDMIS or যিখিনি ডাটা আছে হেয়া UDIS ৰ এটা পাৰ্ট হ'ব আৰু অসমে SDMIS সেপাৰেট ভাবে মেইনটেইন কৰি আছে হেবাবে এই ডাটা এন্ট্রিটি সোনকালে হেক কৰিব বে ইয়াতে কোৱা হৈছে you are requested to instruct all concerned school and follow up at all levels for timely completion of the work হেবাবে গোটেইখিনি স্কুলক ইনষ্ট্ৰাকচন দিয়াৰ বাবে কোৱা হৈছে আৰু ফলো আপৰ বাবে প্ৰতিটো লেভেলত ইয়াতে কোৱা হৈছে therefore it is requested to complete the SDMIS data entry of all schools by 20th February 2023 without fail negligence at any level will be viewed seriously হেয়াবে অহা 20th February 2023 ভিতৰত এই SDMIS ৰ ডাটা যিখিনি আছে ম্যান্ডেটৰি ফিল্ড যিবিলাক আছে হেয়া শিক্ষাসেতু পৰ্টেলৰ জৰিয়তে আপোনালোকৰ আপডেট কৰিব লাগিব এক্সিকিউটিভ ডাইৰেক্টৰ সামগ্ৰী শিক্ষাৰ ইয়াতে সিগনেচাৰ আছে এটি কথা হল সাৰ্ভে দকল যেতিয়া আপোনালোকে এই SDMIS ডাটা শিক্ষাসেতু পৰ্টেলৰ জৰিয়তে আপডেট কৰিব চেষ্টা কৰি আছে আপোনালোকে বহুত প্ৰবলেম পাই আছে ফাৰ্স্ট অফ অল যেটো কথা বহুতে মোক খুদিছে যে পৰ্টেলৰ জৰিয়তে কৰিব লাগিব নে এপছৰ জৰিয়তে এপছটো কিন্তু আপোনালোকৰ এটেন্ডেন্স বা এনৰোলমেন্টৰ বাবে ষ্টুডেন্ট ষ্টাফ হেবিলাক কিন্তু আপোনালোকৰ যি ষ্টুডেন্ট এড কৰিব বা ষ্টুডেন্টৰ SDMIS আপডেট কৰিব হেয়া আপোনালোকে পৰ্টেলৰ জৰিয়তে কৰিব লাগিব পৰ্টেলটো হল sikshasetu.assam.gov.in মই মোৰ ডেসক্ৰিপচন বক্সত এই লিংকটো আকৌ দি দিম তাৰ পিছত বহুতে মোক খুদিছে স্যাৰ সিঙ্গল ষ্টুডেন্ট ওয়াইজ কৰিব লাগিব নে একেলগতে মোৰ দেন ওয়ান ষ্টুডেন্টৰ বাল্ক এন্ট্ৰি আমি কৰিব পাৰিম কিন্তু হেলৈ মই স্পষ্ট কৰিব বিচাৰো আপোনালোকে প্ৰতিটো ষ্টুডেন্টৰ এগেইনষ্টত যি এডিট মাৰ্ক আছে এই এডিটত গৈ যিখিনি ৰেড ষ্টাৰ মাৰ্ক আছে ম্যান্ডেটৰি ফিল্ড এই ম্যান্ডেটৰি ফিল্ড বিলাক ফিল আপ কৰিব লাগিব যেটো ম্যান্ডেটৰি ফিল্ড নহয় ইয়া ফিল আপ নকৰিলেও হ'ব কিন্তু ইয়াতে বাল্ক এন্ট্ৰিৰ কোনো স্কোপ নাই যদিও টেমপ্লেটৰ এটা অপচন দিয়া আছে এড মাল্টিপল ষ্টুডেন্টত গৈ আপোনালোকে এই টেমপ্লেটৰ অপচনটো পাব কিন্তু হেতু ব্ল্যাঙ্ক টেমপ্লেট
যদি আপোনালোকৰ কিছুমান ষ্টুডেণ্ট অলৰেডি আছে সেই ষ্টুডেণ্টবিলাক এই টেমপ্লেটত নাহে কিন্তু যিবিলাক স্কুলৰ এটাও ষ্টুডেণ্ট এতিয়ালৈকে এড হোৱা নাই সাপোজ আদাৰ দেন গভৰ্ণমেণ্ট মেনেজমেণ্ট স্কুল প্ৰাইভেট স্কুল বা আদাৰ মেনেজমেণ্ট স্কুল যিবিলাক আছে তেখেতে টেমপ্লেটৰ জৰিয়তে কৰিব পাৰিব কিন্তু এটা প্ৰব্লেম হ'ল এক্সেলত ডাউনলোড কৰাৰ পিছত যেতিয়া গোটেইখিনি ফিল ভৰাবৰ পিছত আপলোড যেতিয়া কৰিব গৈছে তেতিয়া এৰৰ আহিছে সেইবাবে টেমপ্লেটৰ জৰিয়তে আপোনালোকে যি কৰিব বিচাৰে ইয়াতো প্ৰব্লেম আহি আছে আপোনালোকে বেষ্ট সলিউশ্যন হ'ল প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত এডিট অপশ্যনত গৈ আপোনালোকে মেণ্ডেটৰী ফিল্ডবিলাক ফিল আপ কৰিব এতিয়া মনিটৰিং যে কৰিব CRCC সকলৰ বাবে এই মনিটৰিং কৰিবৰ বাবে আপোনালোকে ৰিপৰ্ট জেনাৰেট কৰিব পাৰে CRCC ছাৰ বাইদেউসকলে কেনেকৈ ৰিপৰ্ট জেনাৰেট কৰিব সেয়া মই এতিয়া দেখাই আছো CRCC ছাৰ বাইদেউসকল লগইনত গৈ নিজৰ ক্লাষ্টাৰৰ যি কোড আছে ক্লাষ্টাৰৰ কোডটো দিব আৰু বাই ডিফল্ট আপোনালোকৰ ক্লাষ্টাৰৰ যি পাছৱৰ্ড আছে cluster@123 সেয়া দিব বা যদি আপোনালোকে চেঞ্জ কৰিছে আপোনালোকৰ পাছৱৰ্ডটো ইয়াতে ভৰাব তাৰপিছত কেপচা দিব আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত ছাৰ বাইদেউসকল আপোনালোকে চাই আছে তলত ৰিপৰ্টছ বুলি এটা অপশ্যন আছে ৰিপৰ্টছত গৈ আপোনালোকে চাই আছে ষ্টুডেণ্টছ ডাটা আপডেটেড ৰিপৰ্ট ইয়াতে চাই আছে ৰিপৰ্টছৰ ভিতৰত ষ্টুডেণ্টছ ডাটা আপডেটেড ৰিপৰ্টত আপোনালোকে যাব যোৱাৰ পিছত প্ৰতিটো স্কুলৰ আপোনালোকে চাই আছে ষ্টুডেণ্ট ডাটা কিমান আপডেট হৈছে সাপোজ এটা স্কুলৰ 42 ষ্টুডেণ্ট আছে 5টা ডাটা আপলোড হৈছে এটা স্কুলৰ 73 আছে 70 ষ্টুডেণ্টৰ ডাটা আপডেট হৈছে এনেকুৱা আপোনালোকে কোনটো স্কুলে কিমান আপডেট কৰিছে সেয়া আপোনালোকে পাই যাব বা আপোনালোকে ওপৰত চাই আছে এক্সেলৰ এটা সিম্বল আছে এই এক্সেলৰ সিম্বলত গৈ আপোনালোকে এনেকুৱা ডাউনলোড কৰি ইয়াত শ্বেয়াৰ কৰিব পাৰিব বা চাব পাৰিব সো ছাৰ বাইদেউসকল সেয়া আছিল আজিৰ ইনফৰমেশ্যন যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো যিমান পাৰে আগলৈ বঢ়াব চেষ্টা কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব